নমস্কাৰ সকলোকে স্বাগতম জনাইছো দা টপ কাৰিকুলাৰ অফ আসাম ইউটিউব চেনেলটোলে বহুতো ছাত্ৰ ছাত্ৰীয়ে সমৰ্থ পৰ্টেলত অনলাইন কৰোতে মানে ৰেজিষ্ট্ৰেচন সমূহ কৰোতে ভুল কৰিছে সেই ভুলৰ শুধৰণি তোমালোকে কেনেদৰে কৰিব পাৰিবা তোমালোকক এইটো ভিডিঅ'ত মই ধুনিকে শিকাম যদি তোমালোকে ভুল কৰিছা তেন্তে তোমালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই মই কমেন্টত পাওঁ আৰু বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে ভুল কৰিছে হয় ঠিক আছে বহুতে ভুল কৰিছে আৰু কমেন্টত দিছে যেন দাদা মই আমুকটো ভুল কৰিলো তামুকটো ভুল কৰিলো এতিয়া কাৰেকচন কৰিব পাৰিম নে নোৱাৰিম বহুতে হুদি আসলে কাষ্টটো চেঞ্জ কাষ্টটো এতিয়া জেনাৰেল কাষ্ট দি পেলাই তাৰছত পিছত বেলেগ দিব পাৰিম নে নোৱাৰিম ওবিসি দিব পাৰিম নে নোৱাৰিম কাষ্ট সাৰ্টিফিকেট যেটো নাই কাষ্ট সাৰ্টিফিকেটটো আপলোড দিব লাগিবই যেটো জেনাৰেল কাষ্ট কৰিলে কাষ্ট সাৰ্টিফিকেট আপলোড দিব নালাগে হেবিলা কমেন্ট আছে তাৰছত আইডি প্ৰুফ তোমালোকে ধৰিলা বেংক পাসবুক দিছা গৈ পেলাই তোমালোকে আধাৰ কাৰ্ডটো আপলোড কৰিছা তেনেকে বস্তুখিনি খেলিমেলি কৰিছা আৰু কবাত ডিটেইলছ পুৰাতে তোমালোকে ভুল কৰিছা সকলো ভুলৰ তোমালোকৰ সলিউশনটো দিম কেনেদৰে তোমালোকে কাৰেকচনবিলাক কৰিব পাৰিবা কেতিয়া কৰিব পাৰিবা অলপ আইডিয়া দিম যেহেতু যোৱা বছৰ মই ভিডিঅ' বনাইছিলো যোৱা বছৰ দুটামান ক্লিপ তোমালোকক লগাই দিম সেই ক্লিপটোত গম পাবা যেন কেনেকে কাৰেকচন কৰিব পাৰি আৰু কি কাৰেকচন কৰিব পাৰি ঠিক আছে যদি তোমালোকে স্ক্ৰিনত চোৱা এটো যোৱা বছৰ ভিডিঅ' হয় অলপ আইডিয়া দিবলৈ তোমালোকক ভিডিঅ'টো বনোৱা হৈছে অলপ আইডিয়া পাবা যেটো যোৱা বছৰ স্মাৰ্ট পৰ্টেলৰ মই ভিডিঅ' বনাইছো তাৰ আগৰ বছৰ বনাও আৰু প্ৰত্যেক বছৰ মই দোকানত অনলাইন কৰো যেতিয়াৰ পৰা স্মাৰ্টত অনলাইন বিলাক হৈছিল ঠিক আছে এতে তোমালোকে দেখিব পাইছা মই ভিডিঅ'টো বনাইছিলো ইয়াতে স্মাৰ্ট পৰ্টেল কাৰেকচন উইন্ডো স্মাৰ্ট পৰ্টেল কাৰেকচন অনলাইন হাউ টু এডিট প্ৰফাইল ইন স্মাৰ্ট ঠিক আছে এটো ভিডিঅ' বনাইছিলো মই 23 মে 2025 ঠিক আছে মানে যোৱা বছৰ এই মে মাহতে যেটো আমি বৰ্তমান এতিয়াও মে চলি আছে ঠিক আছে তেটা 11704 ছাত্ৰ ছাত্ৰীয়ে মানে চাইছে ভিডিঅ'টো চাইছে ঠিক আছে তাৰছত ইয়াতে কাৰেকচন কি কৰিব পাৰিছোৱা যদি তোমালোকে পৰ্টেলটো চোৱা স্মাৰ্ট পৰ্টেলৰ থামেবিলাক যিখিনি বেনাৰ আছে বেনাৰবিলাক তেওঁলোকে চেঞ্জ কৰি দিছে কিন্তু ভিতৰৰ বস্তুখিনি সব একে ৰাখিছে 3 বছৰ ধৰি একে ৰাখিছে অকল প্ৰথম বস্তুবিলাক তেওঁলোকৰ অলপ চেঞ্জ কৰি দিছে ইয়াতে যদি তোমালোকে চাব যোৱা এতিয়া বৰ্তমান আমাৰ ইয়াত এপ্লাই কলেজ বুলি এপ্লাই প্ৰগ্ৰাম বুলি লাইছে তেতিয়া এপ্লাই ইন কলেজ অবলিক ইউনিভাৰ্সিটি বুলি আছিল আৰু এডিট অপচনটো তেওঁলোকে খুলি দিছে আতে এডিট প্ৰফাইল বেকেটত কাৰেকচন উইন্ডো বুলি আহিব তাৰ পাছত এবিলাক তোমালোকে চাবা কেখন তোমালোকে কলেজ আবেদন কৰিব পাৰিবা যোৱা বছৰ কেখন পাৰিছিলে যোৱা বছৰ চোৱা যোৱা বছৰ 10 খন কলেজ আবেদন কৰিব পাৰিছিলে মানে 10টা এপ্লিকেশন সাবমিট কৰিব পাৰিছিলে এখন কলেজতে তোমালোকে কেবাটাও মেজৰ লব পাৰিবা ঠিক আছে মেজৰ সাবজেক্ট সিলেক্ট কৰিব পাৰিবা যেটো যোৱা বছৰ পাৰিছে এই বছৰো পাৰিবাই ধৰি কিছুমানৰ মনত এনেকুৱা মানে আহিব পাৰে কনফিউজ আহিব পাৰে যেন এখন কলেজত অকল এটা মেজৰে পাম নেকি লব ঠিক আছে তেনেকুৱা আহিব পাৰে নাই তোমালোকে এখন কলেজত মাল্টিপল মেজৰ লব পাৰিবা ধৰিলা তুমি জিওগ্ৰাফি লৈছা তুমি আসামিজ লৈছা এডুকেশন লৈছা তুমি পাৰিবা লব টোটাল 10 খনহে সাবমিট কৰিব পাৰিবা এপ্লিকেশন ঠিক আছে তাতকে বেছি নোৱাৰিবা যদি তুমি এখন কলেজত এখন মেজৰ লোৱা তেনে 10 খন তুমি সিলেক্ট কৰিব পাৰিবা ঠিক আছে বা এখন কলেজত যদি তুমি দুখনকে লোৱা তেতিয়া 5 খন তুমি সিলেক্ট কৰিব পাৰিবা কলেজ ঠিক আছে তেনেকুৱা কথা এতিয়া আমি মেইন পইণ্টলৈ আহো ইয়াতে লিখা আছে এডিট প্ৰফাইল কাৰেকচন উইন্ডো এটো কেতিয়া খুল খাইছে এটো মই যেতিয়া খুল খাই মই লগালগ ভিডিঅ' দিম ঠিক আছে যোৱা বছৰ 23 মেত খুল খাইছে মই লগালগ ভিডিঅ' দিম যাতে সকলোৰে হেল্প হয় হেৱে মই কুইক ভিডিঅ' বিলাক আপলোড কৰো তোমালোকেও এবাৰ কাৰেকচন কৰিব পাৰিবা আৰু কেতিয়া কাৰেকচন আহিব কি কথা সকলোখিনি অলপ আইডিয়াটো তোমালোকে গম পালা কেতিয়া আহিব 23 মে যোৱা বছৰ 23 মে এতিয়া তোমালোকক মই ফাইনেল কৈ দিব নোৱাৰো কেতিয়া আহে কিন্তু যোৱা বছৰ কলেজ এপ্লাইটো কেতিয়া হৈছিলে চোৱা তোমালোকে যোৱা বছৰ কলেজ এপ্লাইটো তোমালোকে ইয়াতে দেখিব পাৰিবা ইয়াতে যোৱা বছৰ কলেজ এপ্লাইটো ইয়াতে লিখা আছে ৰবা কেতি গল এটা চোৱা এটো এপ্লিকেশন ফৰ অল কলেজ ইউনিভাৰ্সিটি প্ৰগ্ৰাম উইল ওপেন এট 10 pm অন মনডে 12 মে 2025 12 মেৰ পৰা এটো কলেজ ইউনিভাৰ্সিটি প্ৰগ্ৰাম বিলাক খুলি দিছিলে মানে কলেজ এপ্লাইটো আৰু প্ৰগ্ৰাম সিলেকশন বিলাক তেওঁলোকে খুলি দিছিলে যোৱা বছৰ 12 মেত তাৰছত কাৰেকচন উইন্ডো কেতিয়া আহিছে তোমালোকে দেখিছা ইয়া 23 মেত খুল খাইছে ঠিক আছে এবাৰ যেতিয়া কাৰেকচন উইন্ডোটো খুলি দিব তাৰ কেইদিনমানৰ পাছতে কাৰেকচন উইন্ডো বিলাক আহিব ঠিক আছে এতিয়া যদি আমি যোৱা বছৰ চাও যোৱা বছৰ 12 তাৰিখে খুলি দিছিলে ঠিক আছে 12 তাৰিখে খুলি দিছিলে তেতিয়া 23 মে মানে 11 দিনৰ পিছত খুলি দিছে ঠিক আছে 11 দিনৰ মূৰত খুলি দিছে এবাৰো মানে
11-10 দিনৰ পিছত খুলি দিব তোমালোকৰ কাৰেকশ্যন উইণ্ড'বিলাক যেতিয়া কলেজ সিলেকশ্যন হৈ যাব তাৰ পাছতে অলপ খুলি দিয়াৰ চান্স আছে মানে খুলি দিবই ঠিক আছে কি তোমালোকে কি কাৰেকশ্যন কৰিব পাৰিবা এতিয়া তোমালোকক দেখাই দিওঁ যোৱা বছৰ মই ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ' ক্লিপটোকে লগাম ঠিক আছে লিংকটো মই লৈ লৈছোঁ যোৱা বছৰ কি কাৰেকশ্যন কৰিব পাৰিছিলোঁ অলপ তোমালোকে চোৱা তোমালোকক দেখাম ইয়াতে ঠিক আছে নেটৱৰ্কটো অকণ শ্ল' আছে এইটো ভিডিঅ' এড চলি আছে অলপ চলি লওক তাৰপাছত তোমালোকক দেখাই আছোঁ মই চাই থকা ভিডিঅ'টো শেষলৈকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা ঠিক আছে এডভাৰটাইজ বহুত দিয়ে বহুত আমনি লাগি যায় দেই এইবিলাক চাই এইটো 11 মাহৰ আগত দিছিলোঁ 23 মে দেখিছা তোমালোকে ইয়াতে লাইভ প্ৰুফ তাৰপিছত স্কিপ কৰিছোঁ মই তোমালোকৰ মাজত ভিডিঅ' আনিছো তোমালোকে এই কাৰেকশ্যন আজি কাৰেকশ্যন হেৰি কৰি দিছোঁ তোমালোক কি কৰিব পাৰিবা অলপ আইডিয়াটো দি দিছোঁ 6টা সাবজেক্ট দিছিলা সাবজেক্ট দিবা তেতিয়া তোমালোকৰ 5 তোমালোকে খুলিছো তোমালোকে সেই ব্লগ এটা তাৰপাছত তোমালোকে এডিট কৰিবলৈ যাব লাগিব এডিট প্ৰফাইল কাৰেকশ্যন উইণ্ডো হেতত যাবা ঠিক আছে গোটেইকেইটা টিক মাৰিবা তোমালোকে ইয়াত যিমানকেইটা টিক মাৰিব দিছে ঠিক আছে মোৰ মাজলৈ এনেকুৱা পেজটো আহি গ'ল যেতিয়া মই ধুনীয়াকে গোটেইখিনি টিক মাৰ্ক দি ল'লো তাৰপিছত মোৰ পেজটো আহি গৈছে তোমালোকে পেজটো অহাৰ পাছত গোটেই প্ৰফাইলটো আহি গৈছে ইয়াতে লিখা আছে আপডেট ডিটেইলছ তললৈ যাবা মাজতে আছে কিবা আপডেট ডিটেইলছ বুলি অপশ্যনটো আছে আপডেট ডিটেইলছত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে নিজৰ নামটো চেঞ্জ কৰিব পাৰিবা জেন্ডাৰ চেঞ্জ কৰিব পাৰিবা ডেট অফ বাৰ্থ যাৰ ভুল হৈছিলে ডেট অফ বাৰ্থটো চেঞ্জ কৰিব পাৰিবা বিন্দাছ তোমালোকৰ কাষ্টটো যদি কাৰোবাৰ ভুল হৈছিলে বোলে কাষ্টটো ভুল হৈছিলে কাষ্টটো চেঞ্জ কৰিব পাৰিবা কিছুমানে কৈছিলে জেনেৰেলখিনিয়ে EWS টো সিলেক্ট কৰিম বুলি ভাবিছিলে তেন্তে তোমালোকে EWS ত সিলেক্ট কৰিব পাৰিবা যোনখিনি জেনেৰেল কাষ্ট আছিলে জেনেৰেল কাষ্টখিনি EWS সিলেক্ট কৰিম বুলি ভাবিছিলে সেইটো কৰিব পাৰিবা আৰু কাৰোবাৰ যদি কাষ্ট পুৰাওঁতে যদি ভুল হৈছে সেইখিনি চেঞ্জ কৰিব পাৰিবা সব চেঞ্জ কৰিব পাৰিবা তাৰপিছত EWS দিলে মানে EWS চাৰ্টিফিকেট নাম্বাৰ দিব লাগিব ঠিক আছে তাৰপিছত তোমালোকে দিব লাগিব ইয়াতে তোমালোকে ইয়াতে যদি কাৰোবাৰ যদি ভুল হৈছিলে ডু ইউ হেভ ডমিচাইল অফ আছাম এই অপশ্যনটো বহুতে মানে তোমালোকে চবেই চেঞ্জ কৰিব পাৰিবা ঠিক আছে কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হ'ব পাৰে নেম ভুল হ'ব পাৰে তাৰপিছত যিমান যত ভুল হৈছিলে সকলোখিনি চেঞ্জ কৰিব পাৰিবা তাৰপিছত ডকুমেণ্টছখিনিও তোমালোকে গোটেইখিনি আপডেট কৰিব পাৰিবা মানে কোনো ৰেষ্ট্ৰিকশ্যন নাই মানে যে তুমি ডেট অফ বাৰ্থ বা নাম এনেকুৱা কাষ্ট এইবিলাক চেঞ্জ কৰিব নোৱাৰা তেনেকুৱা কোনো ৰেষ্ট্ৰিকশ্যন নাই আৰু যদি যোৱা বছৰ পৰ্টেলটোত তোমালোকে চোৱা যোৱা বছৰ পৰ্টেলটোত মানে ভিতৰৰ বস্তুবিলাক চব একেই ৰাখিছে ছেম হৈ নাই চোৱা মই অকণমান কাটি দিছোঁ কাটি পেলাই মই অলপ পেজ আগলৈ দি দিছোঁ তেতিয়া তোমালোকে চালে গম পাবা তাৰপাছত এই কাৰ কি প্ৰব্লেম আছিলে প্ৰব্লেমখিনি পুৰাই ল'বা তাৰ 7x কাৰোবাৰ যদি এড্ৰেছ পুৰাওঁতে ভুল হৈছিলে সেইবিলাক কাটিব পাৰিবা অকণমান ভিডিঅ' বস্তুটো ব্লাৰ কৰি দিছোঁ কিন্তু ভিডিঅ'টো ইউটিউবে ৰিমুভ কৰি দিব যোৱা বছৰ কৰা নাছিলে কিন্তু এতিয়া কৰি দিব ভিডিঅ' দিব কৰাৰ পাছত হৈ গৈছে লেছ এইখিনি যদি কাৰোবাৰ পুৰাওঁতে ভুল হৈছিলে বোলে এইখিনি ৰুৰেল আৰবান দিওঁতে খেলি মেলি হৈছিলে এইখিনি বস্তুখিনি ছেম হৈ নাই তোমালোকে হয়তো যোনে যে কৰিছা গম পাইছা বস্তুখিনি ছেমেই ৰাখিছে তেওঁলোকে দিব পাৰিবা যদি ডকুমেণ্টছ আপলোডত কিবা কিবি খেলি মেলি হৈছিলে তেতিয়া তোমালোকে ডকুমেণ্টছ দিব পাৰিবা কাৰোবাৰ যদি পাছপৰ্ট চাইজৰ ফটোখন বেয়া হৈছিলে দিব পাৰিবা চাইনটো যদি খেলি মেলিকে গৈছে চাইন দিব পাৰিবা তাৰপিছত তোমালোকৰ যদি কাষ্ট চাৰ্টিফিকেটখন যদি খেলি মেলি হৈছিলে কাষ্ট চাৰ্টিফিকেট তেতিয়া তোমালোকে কাষ্ট চাৰ্টিফিকেটখন চেঞ্জ কৰিব পাৰিবা আইডি প্ৰুফত যদি তোমালোকৰ কিবা বেলেগ ডকুমেণ্ট গৈছে সেইখন দিব পাৰিবা চিলেক্ট ফাইলত দিব পাৰিবা তাৰপিছত যদি যাৰ বোলে PRC নাই PRC নাছিলে তেওঁলোকে আধাৰ কাৰ্ড দিব পাৰিবা যাতে আধাৰ কাৰ্ডটো অপশ্যনটো আহি গৈছে বা PRC জেগা যোনে যোনে ডমিচাইল চাৰ্টিফিকেটৰ জেগাত বোলে ভোটাৰ কাৰ্ড দি থৈছিলে PRC নাছিলে কাৰণে ভোটাৰ কাৰ্ড দি থৈছে তেওঁলোকে আধাৰ কাৰ্ড দিব পাৰিবা PRC আছে যদি PRC দিব পাৰিবা ধুনীয়াকৈ চাই ল'বা হা আৰু ইয়াতে লিখা আছে ৰেচন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰী ইয়াতে যোনে যোনে ইনকাম চাৰ্টিফিকেটখন আপলোড কৰি থৈছিলে তেওঁলোকে ৰেচন কাৰ্ডখন আপলোড কৰি দিবা সেইটো কথা নকওঁ এতিয়া যোনে যোনে ৰেচন কাৰ্ডৰ ফ্ৰণ্ট পেজটো আপলোড কৰিছে তেওঁলোকক মই ৰেকমেণ্ড কৰিম দুটা ছাইট আপলোড কৰিব মানে য'ত তোমাৰ নাম আছে ঠিক আছে য'ত তোমাৰ নাম আছে ইয়াতে ধুনীয়াকৈ লিখা আছে ৰেচন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰী নামটো মানে ভিজিবল হ'ব লাগিব ঠিক আছে মানে প্ৰথম ছাইডটো তোমালোকৰ মা বা দেউতাৰ নামটো থাকে বেছিভাগ মাকৰ নামেই থাকে বেক ছাইডত যদি চোৱা তোমাৰ নামটো থাকিবই ঠিক আছে য'ত নাম লিখা পেজ PDF কৰি দুটা ছাইড দি দিবা ঠিক আছে আৰু এইখিনিতে এটা কথা কওঁ বহুতে মানে ভুল কৰিছে কি ভুল কৰিছে মানে ডিটেইলছখিনি ভুল কৰিছে শুধৰণি কৰিব পাৰিবা একো প্ৰব্লেম নাই চব ঠিক হৈ যাব একো টেনশ্যন নাই তাৰপিছত কিছুমানে এটা ভুল মানে সুধি আছে যে মোৰ কাষ্টৰ চাৰ্টিফিকেট নাই
জেনেৰেলখিনিৰ কথা কোৱা নাই, জেনেৰেলখিনিৰ কাষ্টৰ চাৰ্টিফিকেট নাথাকে, কাষ্টৰ বাকীখিনি কথা হৈছে কাষ্টৰ চাৰ্টিফিকেট নাই, মই এতিয়া কাষ্টটো জেনেৰেল কৰি পেলাই পিছত চেঞ্জ কৰিব পৰা হ'বনে নাই যেতিয়া মোৰ কাষ্টৰ চাৰ্টিফিকেটখন আহি যায়। তেনে ক্ষেত্ৰত তোমালোকৰ ওচৰত দুটা অপশ্যন আছে, হয়তো যদি তোমাৰ ওচৰত কাষ্ট নাই তেনে কাষ্টৰ চাৰ্টিফিকেটখন বনোৱাৰ পাছত যিটো ৰিচিপ্ট পাবা সেই ৰিচিপ্টটো আপলোড কৰা। যদি ৰিচিপ্টটো আপলোড নকৰিলে মানে তাত চাৰ্টিফিকেট নাম্বাৰ থাকে ন, সেই চাৰ্টিফিকেট নাম্বাৰখিনি দিব লগা হয় বা তোমালোকে আপলোড দিব লগা হয় কিবা এটা, তেতিয়া দুটা অপশ্যন ৰাখিছোঁ। এটা তোমালোকে দেউতাৰ কাষ্টৰ চাৰ্টিফিকেটখন দি পেলাই তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি থোৱা। যদি দেউতাৰৰ কাষ্ট চাৰ্টিফিকেট নাই তেন্তে তোমালোকে কাষ্টটো জেনেৰেল কৰি পেলাই তোমালোকে ছাবমিট কৰা। পিছত যেতিয়া কাৰেকশ্যন উইণ্ড' খোল খাব তেতিয়া তোমালোকে নিজৰ কাষ্টটো চেঞ্জ কৰিব পাৰিবা। তাৰপিছত যদি কাষ্টৰ চাৰ্টিফিকেটখন আহে বা ৰিচিপ্টটো আহে তেতিয়া তোমালোকে আপলোড কৰিব পাৰিবা, ঠিক আছে। যাৰ যিমানখিনি ভুল হৈছে ডিটেইলছ পুৰাওঁতে তোমালোকে সকলোখিনি কাৰেকশ্যন উইণ্ড'ত মানে কৰিব পাৰিবা, একো টেনশ্যন নাই। যোৱা বছৰ 12 মে'ৰ পৰা কলেজ চিলেকশ্যনবিলাক প্ৰগ্ৰেম চিলেকশ্যনবিলাক মানে ষ্টাৰ্ট হৈছিলে। এইবাৰ কেতিয়া আহে আমি নাজানো, অহা কালিলৈও আহি যাব পাৰে, এইটো সপ্তাহৰ ভিতৰতো আহি যাব পাৰে বা 12 মে'ৰ পিছতো আহিব পাৰে, তাৰ আগতো আহিব পাৰে, ক'ব নোৱাৰিম এতিয়া। আৰু কাৰেকশ্যন উইণ্ড'টো যোৱা বছৰ 11 দিনৰ পাছত খোল খাইছে, এইবাৰো তেনেকুৱা ঠিক 10 দিনৰ পিছতে খোল খাব চাগে। যেতিয়া খোল খায় তেতিয়া মই তোমালোকক ভিডিঅ' বনাই শিকাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এনেকুৱা ধৰণৰ তোমালোকে ভিডিঅ' এইটো চেনেলত পাই থাকিবা। আৰু স্কলাৰশ্বিপৰ ভিডিঅ' আছে, বাবু আঁচনি, নিযুত মইনা আঁচনি আছে, NSP স্কলাৰশ্বিপ, ঈশানদয় স্কলাৰশ্বিপ, সকলোখিনি ভিডিঅ' তোমালোকক মই আহিবলগীয়া ভিডিঅ'ত ক'ম। এতিয়া যিহেতু বৰ্তমান এতিয়া নক'লেও হ'ব, এতিয়া সমৰ্থৰ কামখিনি তোমালোকে কৰা, যিহেতু সেইবিলাকৰ স্কলাৰশ্বিপৰ বহুত দিন বাকী আছে, ঠিক আছে। এতিয়া কলেজৰ এডমিশ্যনটো তোমালোকে ছাকচেছফুলি কৰি লোৱা, ঠিক। যোনে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে গৈ পেলাই সোনকালে ৰেজিষ্ট্ৰেশ্যনবিলাক কৰি ল'বা। পিছত প্ৰচেছটো বহুত দীঘলীয়া হ'ব আৰু চাৰ্ভাৰ ডাউন থকাৰ সম্ভাৱনা থাকে। সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ জনোৱা হৈছে সকলোকে। আৰু তোমালোকে মোৰ সেইটো ভিডিঅ' চাই ল'বা। সেইটো ভিডিঅ'ত 70,000 মান ছাত্ৰ ছাত্ৰীয়ে চালে নেকি এতিয়ালৈকে, ঠিক আছে। যদি তোমালোকে চোৱা নাই ৰেজিষ্ট্ৰেশ্যন কৰা ভিডিঅ'টো গৈ পেলাই তোমালোকে সেইবিলাক ভিডিঅ' চাই ল'বা, ঠিক আছে। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লগৰবিলাকলৈ শ্বেয়াৰ কৰি দিয়া। তোমাৰ লগৰবিলাকেও ভুল কৰিছে, ঠিক আছে। বহুত টেনশ্যন কৰি আছে, যাতে টেনশ্যনটো অকণমান কমি যায়, ঠিক আছে। বাই বাই গাইজ। দ্য টপ কাৰিকুলাৰ অফ আছাম ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। মই ভিডিঅ' কেনেকৈ ৰেকৰ্ডিং কৰোঁ, মোৰ কি ছেটআপ চাবা তোমালোকে। ইয়াত ধুনীয়াকৈ মোবাইল ষ্টেণ্ড ৰাখিছোঁ, এইটো ধুনীয়াকৈ ৰিং লাইট, এইপিনে এটা লাইট দি দিছোঁ। তাৰপাছত এইফালে আছে ধুনীয়াকৈ ছেটআপটো কৰি লৈছোঁ, লেপটপটো অন কৰি ৰাখিছোঁ, মানে ভাল লাগে দেখিলে এনেকৈ। তাৰপাছত এইফালে অকণমান ছেটআপটো আছে।